এইবাৰ বিধানসভাই অতি গুৰুত্ব সহকাৰে এই গোটেই বিষয়বিলাক আলোচনা কৰি চৰকাৰে এইসমূহ বিধানসভাত আইন প্ৰণয়নৰ দিশে আগুৱাই লৈ গ'ল। বহুকেইটা বিষয় নিষ্পত্তিৰ দিশে আগুৱাই লৈ গ'ল। তাৰ ভিতৰত অন্যতম যে 6টা জনগোষ্ঠী চাহ জনজাতি, আদিবাসী, চুতীয়া, কোচ ৰাজবংশী, আহোম, মৰাণ, মটক এখেতসকলে জনজাতিকৰণৰ কাৰণে এটা দাবী উত্থাপন কৰি আহিছিল। গোটেই বিষয়টো যথেষ্ট কঠিন আছিল, কিন্তু আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিষয়টো খুব গভীৰভাৱে অধ্যয়ন কৰি চৰকাৰৰ কেইবাজনো মন্ত্ৰীক এই বিষয়ে চোৱা চিতা কৰিবৰ কাৰণে এটা গোট গঠন কৰি দিছিল। আৰু সেই মন্ত্ৰী গোটে কেওটা জনগোষ্ঠীৰ এই দীৰ্ঘদিনৰ তেওঁলোকৰ এই দাবীক বাস্তৱায়িত কৰিবৰ কাৰণে এখন প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিলে, কেবিনেটত দাখিল কৰিলে, আৰু কেবিনেটৰ পৰা যোৱাকালি বিধানসভাৰ মজিয়াত দাখিল কৰা হ'ল। আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু আজি এই মুহূৰ্তত মই অনুভৱ কৰোঁ যে এই যিটো পৰ্যায় আগবাঢ়ি গ'ল, ইয়ে কেওটা জনগোষ্ঠীৰ এই দীৰ্ঘদিনৰ দাবীৰ সমাধানৰ এটা পথ প্ৰশস্ত হ'ল।